তো হে গিছ ৱেলকাম বেক টু মাই ছেকেণ্ড চেনেল হাদিটেকৰ নতুন ভিডিঅ'লৈ আপোনাক বহুত বহুত স্বাগতম জনাইছোঁ। যদি আপুনি এয়াৰপৰ্টত চাকৰি কৰিব বিচাৰিছে বা এয়াৰপৰ্টত জব কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত কিন্তু এইটো ভিডিঅ' কল আপোনাৰ বাবে হ'বলৈ গৈ আছে বা আপোনাৰ বাবে খুবেই ভাল খবৰ হ'বলৈ গৈ আছে। কাৰণ বহুতেই মোক আগত কমেণ্ট কৰিছিলে বা মেছেজ কৰিছিলে, ফোন কৰিছিলে যে দাদা এয়াৰপৰ্টৰ জব লৈ আহক। চ' আজি কিন্তু ফাইনেলি এয়াৰপৰ্টৰ জব লৈ আহিছোঁ বা এয়াৰপৰ্টৰ চাকৰি লৈ আহিছোঁ। কোনসকলে আবেদন কৰিব পাৰিব, কি কি ডকুমেণ্টছ লাগিব, কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, পোষ্ট কিমানটা আহিছে, কি কি বিষয়ত পোষ্ট আহিছে, জব লোকেশ্যন ক'ত, এই সম্পূৰ্ণ সবিশেষ এইটো ভিডিঅ'ৰ জৰিয়তে জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকিব। যদি আপুনি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটোও বজাই ৰাখিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই যি ভেকেঞ্চি, এই ভেকেঞ্চি কিন্তু গুৱাহাটী নতুন এয়াৰপৰ্টৰ পৰা আহিছে। চ' মই দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে দেখা পাইছে গুৱাহাটী এয়াৰপৰ্ট ৰিকুৱাৰমেণ্ট 2026, গুৱাহাটী এয়াৰপৰ্ট ৰিকুৱাৰমেণ্ট 2026। আৰু জব যি পজিশ্যন আহিছে জব নম্বৰ 1 ইণ্ডিগো এয়াৰলাইন্সৰ পৰা আহিছে আৰু গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টত এই জবৰ লোকেশ্যন। তাৰপিছত দেখা পাইছে তলত এয়াৰপৰ্ট অপাৰেশ্যনছ এণ্ড কাষ্টমাৰ ছাৰ্ভিচ, অৰ্থাৎ জবৰ যি পজিশ্যন সেইটো হৈছে AONCS, এয়াৰপৰ্ট অপাৰেশ্যনছ এণ্ড কাষ্টমাৰ ছাৰ্ভিচৰ পৰা এই পোষ্টসমূহ মুকলি হৈছে। জব টাইটেল হৈছে অফিচাৰ AONCS। তাৰপিছত ইয়াতে দেখা পাইছে জব ছামাৰী আৰু অবজেক্টিভছ। ইয়াতে কৈছে জব ৰোল এণ্ড ৰেছপনচিবিলিটিছ কি কি হ'ব আপোনালোকৰ, মানে কি কি কাম কৰিব লাগিব। ইয়াত দেখা পাইছে অফিচ AONCS টাৰ্মিনেল ছাৰ্ভিচ। ইয়াত দেখা পাইছে প্ৰাইমেৰী ৰেছপনচিবিলিটি যিখিনি হ'ব সেইখিনি হৈছে ৰিচিপশ্যন কৰিব লাগিব এণ্ড টিকিটিং কৰিব লাগিব। তাৰপিছত দেখা পাইছে মেকিং ৰিজাৰ্ভেশ্যনছ এক্ৰছ দ্য কাউণ্টাৰ। তাৰপিছত দেখা পাইছে চেলিং অফ টিকটছ, ৰিমিটিং কেছ টু দ্য কনচাৰ্ণ ডিপাৰ্টমেণ্ট। তাৰপিছত দেখা পাইছে এনচাৰিং কাষ্টমাৰ কুৱেৰিজ অভাৰ দ্য টেলিফোন। চ' এইখিনি কাম কৰিব লাগিব আপোনালোকৰ। এইখিনি হৈছে প্ৰাইমেৰী ৰেছপনচিবিলিটিছ। তাৰপিছত আছে ইয়াতে দেখা পাইছে আপোনালোকৰ আৰু কি কি কৰিব লাগিব, এটেণ্ডেণ্ট ফ্ৰী ফ্লাইট এণ্ড পোষ্ট ফ্লাইট। তাৰপিছত দেখা পাইছে ছেট আপ চেক ইন কাউণ্টাৰ্ছ। তাৰপিছত দেখা পাইছে স্ক্ৰীন চেক ইন বেগেজ, মেইনটেইন হাই কোৱালিটি অফ চেক। তাৰপিছত দেখা পাইছে ইয়াতে কিন্তু বহুতকেইটা দেখা পাইছে আপোনালোকৰ। এইখিনি কাম কিন্তু এইখিনি ৰেছপনচিবিলিটিছ আপোনালোকৰ থাকিব বা এইখিনি ৰেছপনচিবিলিটিছ আপোনালোকৰ হ'ব। যদি আপোনালোকে তলফালে স্ক্ৰল কৰে ইয়াতে দেখা পাইছে দ্বিতীয়তে আৰু এটা পোষ্ট মুকলি হৈছে। এইখন হৈছে অফিচাৰ ছিকিউৰিটি, অৰ্থাৎ ছিকিউৰিটিৰ কাৰণে কিন্তু এখন পদ মুকলি হৈছে। পোষ্ট কিমানটা আহিছে তলত মই কৈ আছোঁ। তলত দেখা পাইছে ইয়াতে দেখা পাইছে ফাংচনেল ৰেছপনচিবিলিটিছ। চ' অফিচাৰ ছিকিউৰিটিৰ কাৰণে কি কি ৰেছপনচিবিলিটিছ আছে, মেইনটেইন ষ্টেণ্ডাৰ্ডছ এজ পাৰ কোম্পানী ৰিকুৱাৰমেণ্ট। তাৰপিছত দেখা পাইছে এনচিয়ৰ ইফেক্টিভ থ্ৰেট এছাইনমেণ্ট এণ্ড ৰেছপন্স কেপাবিলিটি, এচিভ ডিপাৰ্টমেণ্টেল গ'লছ এণ্ড ফ্ল' আপ অন দ্য ইমপ্লিমেণ্টেশ্যন, পাৰফৰ্ম ডিউটিছ এজ পাৰ দ্য ছিকিউৰিটি প্ৰগ্ৰেম, মেইনটেইন পাৰফৰ্মেঞ্চ ষ্টেণ্ডাৰ্ড এণ্ড কমিউনিকেটেড উইথ দ্য শ্বিফ্ট। তাৰপিছত দেখা পাইছে কণ্টিনিউৱাছলি মনিটৰিং দ্য কোৱালিটি ছিষ্টেম এণ্ড লেভেল অফ দ্য কনফাৰ্মেঞ্চ। চ' ইয়াতে কিন্তু আপোনালোকৰ মেইনটেনেঞ্চ বহুত ইয়াতে দেখা পাইছে, এইখিনি আপোনালোকে চাব লাগিব। তাৰপিছত দেখা পাইছে আৰু এটা পদত মুকলি হৈছে, ইয়াতে ৰেম্পৰ কাৰণে AOCS, অৰ্থাৎ ৰেম্প যিখন কয়, এই ৰেম্পৰ কাৰণে কিন্তু পষ্ট মুকলি হৈছে। ইয়াত দেখা পাইছে ৰেম্পৰ কাৰণে এলিজিবিলিটি কি আছে, আপুনি এইখিনিলৈকে স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে। কনফাৰ্ম দ্য ETA অফ দ্য ফ্লাইট ফ্ৰম OCC অৰ নেৰেটিভ। চ' এইখিনি আপোনালোকে কিন্তু চাই ল'ব, সিমান যদি গোটেইখিনি ক'বলৈ যাওঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব। তলফালে আহিলে ইয়াতে দেখা পাইছে ৰিকুৱাৰমেণ্ট ফৰ অল দ্য ৰোলছ, কি কি ৰিকুৱাৰমেণ্ট আছে সেইখিনি চাব লাগিব, কি কি প্ৰয়োজন আছে। গ্ৰেজুৱেশ্যন ইজ মেণ্ডেটৰী ফৰ দ্য ফ্ৰেছাৰ্ছৰ কাৰণে কিন্তু গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব। তাৰপিছত দেখা পাইছে ন' ভিজিবল টেটুছ এলাউছ। ইয়াতে কিন্তু যদি কোনোবাৰ টেটুছ আছে তেনে ক্ষেত্ৰত কিন্তু এই জব ৰোলসমূহৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। চ' ইয়াত দেখা পাইছে ফ্লেক্সিবিলিটি টু ৱাৰ্ক ইন ৰেডিয়েশ্যনেল শ্বিফ্ট ইনক্লুডিং নাইট শ্বিফ্ট। চ' ইয়াতে কিন্তু ৰ'টেশ্যনেল শ্বিফ্ট থাকিব, ইয়াতে কোৱা হৈছে ৰ'টেশ্যনেল শ্বিফ্ট। চ' ৰাতিও হ'ব পাৰে আপোনালোকৰ যিখন নাইট শ্বিফ্টটো কৰিব লাগিব, গোটেইখিনি শ্বিফ্ট কিন্তু কৰিব লাগিব। ইয়াতে কৈছে ভেলিড পাছপৰ্ট ইজ মেণ্ডেটৰী, আপোনালোকৰ পাছপৰ্ট কিন্তু থাকিব লাগিব। ইয়াত দেখা পাইছে এক্সপেৰিয়েঞ্চ কেণ্ডিডেট মাষ্ট ছাবমিট, যিসকল এক্সপেৰিয়েঞ্চ আছে সেইসকলক প্ৰেফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে। তাৰপিছত ইয়াত দেখা পাইছে এক্সপেৰিয়েঞ্চ কেণ্ডিডেট মাষ্ট ছাবমিট AEP চাৰেণ্ডাৰ কপি
চ' যদি আপোনালোকৰ আগতে এক্সপেৰিয়েঞ্চ আছে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে যে জবখন এৰি আহিছে তাৰ কিন্তু এখন কপি লাগিব। তাৰপিছত যদি তলফালে স্ক্ৰল কৰে ইয়াত দেখা পাইছে এপ্লাই লিংক দিয়া আছে, এপ্লাই কৰিব পাৰিব। ইয়াতে ক্লিক হিয়াৰ অপশ্যনত গৈ কিনে এপ্লাই কৰিব পাৰিব। এইখন লিংক মই দি দিম ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত, অথবা যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে চ' মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া নম্বৰত ক্লিক কৰি আপোনালোকে বা মোৰ ইনষ্টাগ্ৰাম আইডিটো দিয়া আছে তলত, তাতে ক্লিক কৰি আপোনালোকে কিন্তু আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। আমি আপোনালোকক এপ্লাই কৰাই দিম, প্ৰপাৰলি এপ্লাই। চ' ইয়াৰ কাৰণে মিনিমাম এটা ফি থাকিব, আপোনালোকে সেইখন দিব লাগিব। চ' তলফালে স্ক্ৰল কৰি ইয়াতে দেখা পাইছে জব 2 যিখন আছে সেইখন হৈছে ইণ্ডিগ' কেবিন ক্ৰিউ হায়াৰিং ড্ৰাইভ ইন গুৱাহাটী 27 এপ্ৰিল 2026। চ' ইয়াতে দেখা পাইছে ইভেণ্ট ডেট 27 এপ্ৰিলত কিন্তু আপোনালোকৰ ইণ্টাৰভিউ হ'বলৈ গৈ আছে। চ' ইয়াতে দেখা পাইছে ৰিপৰ্টিং টাইম 9টাৰ পৰা 12টালৈকে থাকিব। প্লিজ এৰাইভ আৰ্লি উইদিন দিছ উইণ্ড' অ'কে। তাৰপিছত ইয়াতে দেখা পাইছে হোটেল প্ৰাগ কণ্টিনেণ্টেল। চ' ইয়াতে কিন্তু আপোনালোকৰ যিখন ভেন্যু দিয়া আছে এইখিনি পাণবজাৰ গুৱাহাটীত, ইয়াৰ কিন্তু ইণ্টাৰভিউ হ'ব। তলফালে স্ক্ৰল কৰিলে ইয়াতে দেখা পাব দিছ ইজ পাৰ্ট অফ ইণ্ডিগ' আউটগ'য়িং। চ' তলফালে আহিছোঁ মই। ইয়াতে হৈছে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। ইয়াৰ কাৰণে যদি আপোনালোকে জবখন এপ্লাই কৰিব খুজিছে তেনে ক্ষেত্ৰত আপোনালোকৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি সেইখিনি দি আছে ইয়াতে। জেণ্ডাৰ এণ্ড নেশ্যনেলিটি, ইয়াত দেখা পাইছে ফিমেল ইণ্ডিয়ান নেশ্যনছ অনলি উইথ এ ভেলিড ইণ্ডিয়ান পাছপৰ্ট। ইয়াতে কিন্তু অকল ছোৱালীসকলে প্ৰেফাৰেঞ্চ পাব, অকল ছোৱালীয়েহে এপ্লাই কৰিব পাৰিব আৰু ইণ্ডিয়াৰ নাগৰিক হ'ব লাগিব আৰু ভেলিড পাছপৰ্ট থাকিব লাগিব, ইণ্ডিয়ান পাছপৰ্ট থাকিব লাগিব। এজ শ্বুড বি বিটুইন 18 to 27 ইয়াৰ্ছ হ'ব লাগিব, অৰ্থাৎ 18 পৰা 27 বছৰৰ ভিতৰত যদি কোনোবা ছোৱালীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেনে ক্ষেত্ৰতহে এপ্লাই কৰিব পাৰিব। আৰু যদি কোনোবাই এডুকেশ্যন পাছ 10+2 অৰ্থাৎ যদি আপোনালোকে ক্লাছ 12 পাছ কৰিছে তেনে ক্ষেত্ৰতো কিন্তু আপোনালোকে এইখনৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত দেখা পাইছে ফ্লুৱেঞ্চি এণ্ড ক্লিয়াৰিটি ইন বোথ ইংলিছ এণ্ড হিন্দী। ইংলিছ আৰু হিন্দী দুয়োটা কিন্তু আপোনালোকে ক্লিয়াৰলি জানিব লাগিব। তাৰপিছত দেখা পাইছে হাইট মিনিমাম 155 চেণ্টিমিটাৰ হ'ব লাগিব, অৰ্থাৎ ইংলিছ আৰু হিন্দী দুয়োটা কিন্তু জানিব লাগিব। তাৰপিছত হাইট কিন্তু 155 চেণ্টিমিটাৰ হ'ব লাগিব। তাৰপিছত দেখা পাইছে ৱেইটৰ কথাটো ইয়াতে কোৱা হৈছে। চ' এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছত তলফালে স্ক্ৰল কৰিলে ইয়াতে দেখা পাইছে এপাৰেঞ্চ, এইখিনি চাই ল'ব আপোনালোকে। এক্সপেৰিয়েঞ্চ, যদি কোনোবাৰ এক্সপেৰিয়েঞ্চ আছে তেনে ক্ষেত্ৰত ইয়াক কিন্তু প্ৰেফাৰেঞ্চ দিয়া হ'ব বুলি কৈছে। তাৰপিছত ইয়াতে দেখা পাইছে ইম্পৰ্টেণ্ট নোট, দিছ ইজ নট পিয়'ৰ ৱৰ্ক ইন একৰ্ডিং টু ইণ্ডিগ' কাৰেণ্ট প্ৰচেছ। কমপ্লিট অফ দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড এছাইনমেণ্ট ইজ মেণ্ডেটৰী বিফৰ এটেণ্ডিং দ্য ইণ্টাৰভিউ। চ' ইণ্টাৰভিউৰ আগত অৰ্থাৎ 27 এপ্ৰিলৰ আগতে কিন্তু আপোনালোকে যিখন এপ্লিকেশ্যন কিন্তু প্ৰপাৰলি কৰিব লাগিব। অৰ্থাৎ যদি 27 এপ্ৰিলৰ আগতে আপোনালোকে এপ্লিকেশ্যন নকৰি ইণ্টাৰভিউ দিবলৈ যায় তেনে ক্ষেত্ৰত কিন্তু ইণ্টাৰভিউৰ কাৰণে আপোনাক পঢ়িব দিয়া নহ'ব বা ইণ্টাৰভিউত দিয়া নহ'ব, বা ইণ্টাৰভিউত যদি যায় তেনে ক্ষেত্ৰত কিন্তু আপোনাক পঠাই দিয়া হ'ব, আপোনাৰ ইণ্টাৰভিউ নহয়। তাৰপিছত ইয়াত দেখা পাইছে হাউ টু এপ্লাই অৰ প্ৰিপেয়াৰ, ভিজিট দ্য অফিচিয়েল ইণ্ডিগ' কেয়াৰ পেজ। আপোনালোকৰ এইখানে হেৰি দিয়া আছে, এইখিনি চাই কিনে এইটো ৱেবছাইটত গৈ কিনে কিন্তু আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। তাৰপিছত দেখা পাইছে ডাইৰেক্ট লিংকটো দিয়া আছে হায়াৰিং ইভেণ্ট। আপোনালোকে যদি এইটো লিংকত যায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিব নোৱাৰে তেনে ক্ষেত্ৰত মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ ইনষ্টাগ্ৰাম আইডিৰ লিংক দিয়া আছে, ইনষ্টাগ্ৰাম আইডিত গৈ কিনে মোক মেছেজ কৰক, আপোনালোকৰ ডকুমেণ্ট পঠিয়াই দিয়ক, মই আপোনালোকক প্ৰপাৰ যি অনলাইন সেই প্ৰপাৰ অনলাইনটো কৰাই দিম। চ' তাৰপিছত তলত দেখা পাইছে ইয়াত দেখা পাইছে কেৰি অল ৰিকুৱাৰ্ড ডকুমেণ্টছ 10+2 চাৰ্টিফিকেট, পাছপৰ্ট, ID প্ৰুফ এণ্ড এপেয়াৰ। চ' ইয়াতে কিন্তু কোৱা হৈছে যিখিনি সেইখিনি আপোনালোকে কিন্তু লৈ আহিব লাগিব। তাৰপিছত দেখা পাইছে ডাইৰেক্ট লিংকটো দিয়া আছে ক'লোঁ মই। চ' এইখিনি আছিল আজিৰ ভিডিঅ'। চ' ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক। চ' সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় আই অসম।